नमस्कार बंधुসকল আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল ইতিমধ্যে আজি পুৱাই 9টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। হেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল আজি এই 9টা গুৰুত্বপূৰ্ণ খবৰ জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল প্ৰথম খবৰটিয়ে হৈছে ৰাজ্যত সন্ধিয়া 6 বজাৰ পৰা চলাফুৰা নিষিদ্ধ। 4 মে'ৰ পৰা বিনা অনুমতিত ঘৰলৈ উভতিব পাৰিব উত্তৰ পূবৰ কোনো ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোক। শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কৰোনাৰ ভয়াৱহতালৈ লক্ষ্য কৰি ৰাজ্যত সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে চলাফুৰা নিষিদ্ধ কৰা হৈছে। সেইদৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 4 মে'ৰ পৰা অনুমতি অবিহনে উত্তৰ পূবৰ ৰাজ্যত থকা অসমৰ লোক ৰাজ্যলৈ ঘূৰি আহিব পাৰিব। সেইদৰে বহিৰ্ৰাজ্যৰ পৰা নিজৰ বাহন লৈ আহিব পাৰিব লোকসকল। ইয়াৰ উপৰিও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ বাহিৰত যিসকল লোক অসমলৈ ঘূৰি আহিব তেওঁলোকক কৰা হ'ব স্বাস্থ্য পৰীক্ষা। বহিৰ্ৰাজ্যৰ পৰা অসমৰ ধেমাজি লখিমপুৰ জিলালৈ গ'লে তেজপুৰত কৰা হ'ব স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষাৰ ওপৰত ভিত্তি কৰিহে যাবলৈ দিয়া হ'ব। সেইদৰে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়ালৈ গ'লে যোৰহাটত কৰা হ'ব স্বাস্থ্য পৰীক্ষা। ইয়াৰ উপৰি বৰাক উপত্যকালৈ গ'লে শিলচৰত কৰা হ'ব স্বাস্থ্য পৰীক্ষা। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে যিসকল লোক বহিৰ্ৰাজ্যৰ পৰা অসমলৈ আহিব তেওঁলোকক আকৌ ঘূৰি যোৱাৰ অনুমতি নিদিয়ে ৰাজ্য চৰকাৰে। বন্ধুসকল তাৰ পিছত 2 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ভাল খবৰ। চলিত বৰ্ষত ৰাজ্যত পূৰণ কৰা হ'ব 50,000 খালী পদ। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ভাল খবৰ। এই বছৰত ৰাজ্যত প্ৰায় 50,000 খালী পদ পূৰণ কৰা হ'ব। আজি স্বাস্থ্য বিভাগে মুকলি কৰিব বহু খালী পদৰ বিজ্ঞাপন। সময়ে সময়ে ৰাজ্য চৰকাৰৰ বিভাগসমূহে পূৰণ কৰি যাব খালী পদসমূহ। আনহাতে আজি স্বাস্থ্য বিভাগত 600 জনক নিযুক্তি দিয়া হ'ব। সেইদৰে জীৱিকাৰ সন্ধানত বহিৰ্ৰাজ্যত আবদ্ধ হৈ আছে বহু লোক। এনে লোকক 3 মাহৰ বাবে সাহায্য দিব ৰাজ্য চৰকাৰে। সংবাদ মাধ্যমৰ সম্পাদক আৰু সাংবাদিকসকলৰ সৈতে হোৱা বৈঠকত এই মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বন্ধুসকল তাৰে পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে ৰাজ্যৰ গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত। চৰকাৰে ল'ব পাৰে সকলো গাহৰি হত্যা কৰাৰ সিদ্ধান্ত। অৱশেষত ভূপালৰ পৰীক্ষাগাৰৰ পৰা আহিল ৰিপৰ্ট। অসমৰ 6খন জিলাৰ গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত। এতিয়া জিলাকেইখনৰ গাহৰি হত্যা কলিঙৰ সিদ্ধান্ত ল'ব পাৰে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে ৰাজ্যৰ 6খন জিলাক্ৰমে ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ আৰু যোৰহাটত অত্যাধিক হাৰত গাহৰিৰ মৃত্যু হোৱাৰ পিছতে গাহৰিৰ চেম্পল পৰীক্ষাৰ বাবে ভূপাললৈ পঠিওৱা হৈছিল আৰু অৱশেষত ভূপালৰ পৰীক্ষাগাৰে জিলাকেইখনৰ গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হোৱাটো নিশ্চিত কৰে। ইফালে গাহৰিৰ অস্বাভাৱিক মৃত্যুক লৈ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে পশুপালন মন্ত্ৰী অতুল বৰা আৰু বিভাগীয় আমোলা বিষয়া। সংবাদ মাধ্যমৰ আগত অতুল বৰাই কয় যে পূৰ্বতে এই ফিভাৰ ভাৰতবৰ্ষত হোৱা নাছিল। অৰুণাচলৰ পৰা এই ভাইৰাছ অসমত প্ৰৱেশ কৰিছে। প্ৰথমে এই ফিভাৰ অৰুণাচলত হৈছিল। অৰুণাচলৰ পিছত জনাইত দেখা দিছিল আফ্ৰিকান সোৱাইন ফিভাৰ। মন্ত্ৰী অতুল বৰাই লগতে কয় যে 2019 চনৰ লোকপিয়ল মতে ৰাজ্যত আছে 21 লাখ গাহৰি। এতিয়া এই সংখ্যা আৰু বাঢ়িছে। এনে অনাকাংক্ষিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন আছে। গাইডলাইন মতে এই ফিভাৰ হ'লে গাহৰিসমূহ মাৰি পেলাব লাগে। গাহৰি পালকসকলৰ লগত কথা পাতিহে এই বিষয়ে সিদ্ধান্ত ল'ব বিভাগে। চৰকাৰৰ লক্ষ্য হ'ব এই সংক্ৰমণ ৰোধ কৰা। ইতিমধ্যে প্ৰভাৱিত আটাইকেইখন জিলাতে গাহৰি বেচা কিনা নিষিদ্ধ কৰা হৈছে। বন্ধুসকল তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে হাতত বন্দুক লৈ আমেৰিকাত লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদকাৰীক সমৰ্থন কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ক'লে বৰ ভাল মানুহ। কৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰতো অব্যাহত আছে লকডাউন। কিন্তু প্ৰায়ে লকডাউনৰ বিৰুদ্ধে মন্তব্য কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। লকডাউনৰ বিৰুদ্ধে দেশখনত এতিয়া ঠায়ে ঠায়ে গঢ়ি উঠিছে তীব্ৰ প্ৰতিবাদ। শুকুৰবাৰে দেশখনত লকডাউন প্ৰত্যাহাৰ কৰিবলৈ একাংশই হাতত বন্দুক লৈ প্ৰতিবাদ কৰা দেখা গ'ল। এই প্ৰতিবাদকাৰীসকললৈ আনকি সমৰ্থন আগবঢ়ালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও। লকডাউনৰ বিৰোধিতাৰে আমেৰিকাৰ মিচিগন প্ৰদেশত আটাইতকৈ বেছি প্ৰতিবাদ হোৱা দেখা গৈছে। লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক ভাল মানুহ বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে মিচিগনৰ গভৰ্ণৰে কিছু প্ৰয়াস কৰি এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগে। এইসকল অত্যন্ত ভাল মানুহ।
তেওঁলোক এতিয়া খঙত আছে। তেওঁলোকে নিজৰ জীৱন সুৰক্ষিত কৰিবলৈ লকডাউন প্ৰত্যাহাৰ কৰাটো বিচাৰিছে। তেওঁলোকৰ সৈতে কথা পাতক, বুজাপৰা লৈ আহক। উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে কেৱল লকডাউনেই উলংঘা কৰা নাই, আনকি বুলেট প্ৰুফ জেকেট পৰিধান কৰি হাতে হাতে বন্দুক লৈ গভৰ্ণৰ অফিচ ঘেৰাও কৰি লকডাউন প্ৰত্যাহাৰ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আমেৰিকাৰ কেৱল মিচিগন প্ৰদেশতে প্ৰতিবাদ হোৱা নাই, আমেৰিকাৰ বহুকেইখন ৰাজ্যত লকডাউনৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰা দেখা গ'ল। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে আনকি বল প্ৰয়োগো কৰিবলগীয়া হ'ল। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে অসমলৈ উভতি আহিব পাৰিব বহিৰ্ৰাজ্যত আবদ্ধ লোকসকল। অসম চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। অসমলৈ পৰ্যায়ক্ৰমে উভতি আহিব পাৰিব বহিৰ্ৰাজ্যত আবদ্ধ লোকসকল। তাৰ বাবে মুকলি কৰা হৈছে এক হেল্পলাইন নম্বৰ। গুৱাহাটীত শনিবাৰে অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিশেষ ৰেলযোগে অসমৰ লোকসকলক পৰ্যায়ক্ৰমে উভতাই অনা হ'ব। ইয়াৰ বাবে এক হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে বুলি জানিবলৈ দি তেওঁ কয় 7428159966 নম্বৰত এবাৰ মিছ কল দিব লাগিব। মিছ কল দিয়াৰ 48 ঘণ্টাৰ ভিতৰত লোকজনে এটা লিংক পাব। এই লিংকৰ জৰিয়তে লোকজনে নিজৰ সবিশেষ জনাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে জনায়। অৱশ্যে অসম কেয়াৰৰ অধীনত পূৰ্বতে মিছ কল দি নাম পঞ্জীয়ন কৰা সকলে পুনৰ মিছ কল দিব নালাগে বুলি তেওঁ উল্লেখ কৰে। অসমলৈ ঘূৰি আহিবলগীয়া লোকসকলে কোন ঠাইৰ পৰা অসমৰ কোন ঠাইলৈ আহিব বিচাৰে সকলো জনাব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দিল্লী, পশ্চিমবংগ আদিৰ পৰা আবদ্ধ লোকক বাছেৰে অনাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি নিজা বাহনেৰে বহিৰ্ৰাজ্যৰ পৰা আহিব পাৰিব অসমৰ লোক। নিজা বাহনেৰে আহিব বিচৰা লোকসকলে ইমেইল যোগে ল'ব লাগিব অনুমতি। আসাম ট্ৰেন্সপৰ্ট ৰিলিফ@gmail.com কৰিব লাগিব ইমেইল। নিজা বাহনেৰে অহা লোকসকলক চৰকাৰে আৰ্থিক সাহায্য দিব বুলি তেওঁ জানিবলৈ দিয়ে। বহিৰ্ৰাজ্যৰ পৰা অহা লোকক শ্ৰীৰামপুৰ আৰু বক্সিৰহাটত কৰোৱা হ'ব স্বাস্থ্য পৰীক্ষা আৰু তেওঁলোকক 14 দিনৰ বাবে কোৱাৰেণ্টাইন হ'ব লাগিব বুলি তেওঁ কয়। অসমৰ বাহিৰৰ পৰা লোকসকল ঘূৰি অহাৰ লগে লগে বৃহৎ পৰিমাণৰ টেষ্টিং কৰিবলগীয়া হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসমৰ বাহিৰত আবদ্ধ হৈ 6,52,000 লোকে 2,000 টকাৰ বাবে ফৰ্ম ফিল-আপ কৰিছে। প্ৰপত্ৰ পূৰণ নকৰা ছাত্ৰ-ছাত্ৰী বা লোকৰ সংখ্যা প্ৰায় 2 লাখ হ'ব। পৰিয়ালসহ অতি কমেও 20 লাখ লোক অসমৰ বাহিৰত আছে। কোনো ৰাজ্য চৰকাৰৰ বাবে সম্ভৱ নহ'ব যে 20 লাখৰ প্ৰতিগৰাকী লোকক অসমলৈ উভতাই আনিব পাৰিম। বাহিৰৰ উদ্যোগসমূহ মুকলি হৈ যোৱাৰ পাছত কৰ্মৰত অসমৰ লোকসকল উভতি নাহে। অহা 4 মে'ৰ পৰা যিহেতু বাহিৰৰ ৰাজ্যসমূহৰ গ্ৰীণ জ'নৰ জিলাসমূহত অফিচ কাছাৰী মুকলি হ'ব, গতিকে তেওঁলোক হয়তো উভতি নাহে। যদি উভতি আহিব বিচাৰে তেন্তে অহা যোৱা আৰু 14 দিন কোৱাৰেণ্টাইনকে ধৰি এক বিশাল ব্যৱস্থাৰ সন্মুখীন হ'ব, মন্ত্ৰীগৰাকীয়ে লগতে কয়। আনহাতে যিসকল অহাৰ প্ৰয়োজনীয়তা আছে তেওঁলোককহে প্ৰথমে অগ্ৰাধিকাৰ দিব পাৰোঁ বা লক্ষ্য এটা বান্ধি ল'ব পাৰি বুলি তেওঁ উল্লেখ কৰি লগতে কয় যে যিসকলৰ অহাৰ প্ৰয়োজনীয়তা নাই বা হটস্পটৰ পৰা আহিব বিচাৰিছে বা যিসকল আহিলে অসমলৈ ভাবুকি আহিব পাৰে সেইসকললৈ বিনম্ৰ অনুৰোধ তেওঁলোকে আৰু কিছুদিন অপেক্ষা কৰক। কাইলৈৰ পৰা উত্তৰ পূবৰ সকলো ৰাজ্যৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব। কাইলৈৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহত আবদ্ধ লোকসকল যি যেনেকৈ পাৰে আহিব পাৰে। অসমলৈ অহাৰ লগে লগে তেওঁলোকক জিলাৰ সীমান্তত স্বাস্থ্য পৰীক্ষা, প্ৰয়োজন অনুসৰি হোম কোৱাৰেণ্টাইন, ফেচিলিটি কোৱাৰেণ্টাইন বা হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা হাতত লোৱা হ'ব। অৱশ্যে ছিকিম অন্তৰ্ভুক্ত নহয়, মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দাবীৰ বিপৰীতে কৰোনা ভাইৰাছ মূলতঃ প্ৰাকৃতিক সৃষ্টি বুলি পুনৰ স্পষ্ট কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থা WHO শুকুৰবাৰে দৰ্শাইছে যে নভেল কৰোনা ভাইৰাছ মূলতঃ প্ৰাকৃতিক। চীনৰ এটা লেবৰেটৰীত এই মাৰাত্মক ভাইৰাছটোৰ সৃষ্টি হোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰাৰ এদিন পাছতেই সংস্থাটোৱে এই বক্তব্য দাঙি ধৰিছে। এই ক্ষেত্ৰত বিজ্ঞানীসকলৰ মত হ'ল যে কৰোনা ভাইৰাছ এতিয়াও চিনাক্ত নোহোৱা এবিধ জন্তুৰ সংযোগত যোৱা বছৰ চীনৰ উহানৰ এখন বজাৰত উদ্ভৱ হোৱাৰ পাছত মানুহৰ মাজত দেখা দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ মুৰব্বী মাইকেল ৰিয়ানে শুকুৰবাৰে দাবী কৰে যে সংস্থাটোৱে জিন পৰিক্ৰমা আৰু ভাইৰাছটো পৰ্যবেক্ষণ কৰি থকা বহুতো বিজ্ঞানীৰ পৰা কথাটো বাৰে বাৰে শুনিছে। আমি আশ্বস্ত যে এই ভাইৰাছটো মূলতঃ প্ৰাকৃতিক, ৰিয়ানে এইদৰে কয়। ৰিয়ানে লগতে কয় যে ভাইৰাছটোৰ প্ৰাকৃতিক উৎসটো কি আৰু কেনেকৈ ই জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হ'ল সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে প্ৰতিৰোধ আৰু ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাটো ধৰি ৰখাৰ উদ্দেশ্যটো হৈছে যাতে ই পুনৰ ক'তো দেখা নাযায় আৰু ইয়াৰ বাবে ভাইৰাছটোৰ উৎসটো জনা আৱশ্যক।
বৃহস্পতিবাৰে ট্ৰাম্পে সংস্থাটোৰ মহামাৰীক লৈ আগতীয়া সঁহাৰি সম্পৰ্কত পুনৰ সমালোচনা কৰাৰ পূৰ্বে কৈছিল যে কৰোনা ভাইৰাছৰ উৎপত্তি চীনৰ উহান ইনষ্টিটিউট অৱ ভাইৰলজিত হৈছিল বুলি তেওঁ নিশ্চিত। বিশ্ব স্বাস্থ্য সংস্থাৰ কোভিড-19 মহামাৰী সম্পৰ্কীয় জৰুৰীকালীন সমিতিয়ে শুকুৰবাৰে এই মহামাৰীক সৰ্বোচ্চ পৰ্যায়ৰ জৰুৰীকালীন আন্তৰ্জাতিক ৰাজহুৱা স্বাস্থ্য সেৱাৰ সমস্যা হিচাপে অভিহিত কৰে। বন্ধুসকল, তাৰে পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ প্ৰতি লিটাৰ তেজ বিক্ৰী হৈছে 10 লাখ টকাত। ইণ্টাৰনেটৰ জৰিয়তে অবৈধভাৱে কৰোনাৰ পৰা সুস্থ হোৱা ৰোগীৰ তেজ বিক্ৰী কৰি থকা হৈছে। কৰোনাৰ চিকিৎসা আৰু ভেকচিনৰ নামত ৰোগীৰ তেজ ডাৰ্কনেটত বিক্ৰী কৰি থকা হৈছে। অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্চিটিৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। ডেইলি মেইলৰ বাতৰি অনুসৰি গোটেই জীৱনৰ বাবে কৰোনাৰ পৰা প্ৰতিৰোধ ইমিউনি তৈয়াৰ কৰাৰ দাবীৰে কৰোনা ৰোগীৰ তেজ লাখ টকাত বিক্ৰী কৰি থকা হৈছে। এনে 1 লিটাৰ তেজৰ দাম হৈছে 10 লাখ টকা। আনহাতে তেজৰ উপৰি অবৈধভাৱে PPE, মাস্ক, টেষ্ট কিটকে ধৰি আন সামগ্ৰী অতি উচ্চ দৰত বিক্ৰী হৈ আছে। অষ্ট্ৰেলিয়াৰ নেশ্যনেল ইউনিভাৰ্চিটিৰ প্ৰতিবেদনৰ মতে কমে 12টা বেলেগ বেলেগ ডাৰ্কনেট মাৰ্কেটত এই সামগ্ৰীসমূহ বিক্ৰী কৰি থকা হৈছে। ডাৰ্কনেটত এনেকুৱা দাবী কৰা হৈছে যে গোটেই বিশ্বতে কৰোনাৰ চিকিৎসা কৰি থকা চিকিৎসকৰ জৰিয়তে PPE আৰু আন সামগ্ৰীসমূহ হাতলৈ আনিছে। বিক্ৰেতাসকলে এই সামগ্ৰীসমূহ ভিন ভিন দেশত ডেলিভাৰী দিয়াৰ বাবে সাজু আছে। এনেকুৱা সামগ্ৰীৰ বেছিভাগেই আমেৰিকাৰ পৰা আৰু কিছু সামগ্ৰী ইউৰোপ, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ পৰা পঠিওৱাৰ বাবে মজুত কৰা হৈছিল। কৰোনাৰ পৰা আৰোগ্য হৈ উঠা ৰোগীৰ প্লাজমাৰ দ্বাৰা আন ৰোগীৰ চিকিৎসাৰ কিছু তথ্য পোহৰলৈ আহিছে যদিও প্লাজমা থেৰাপিৰ বিপদো আছে আৰু ইয়াৰ ফলত লোকৰ মৃত্যু হ'ব পাৰে। চিকিৎসকে বিশেষ পৰিস্থিতিতহে এই থেৰাপিৰ প্ৰয়োগ কৰি আহিছে। প্ৰধান গৱেষক ৰড ব্ৰডহষ্টে কয় যে মহামাৰীৰ এই সময়ত কিছুমান লোকে অপৰাধমূলকভাৱে ধন ঘটিব লৈছে। এই আৰু বৃদ্ধি পাব পাৰে। সেয়ে বন্ধ কৰিবলৈ কঠোৰ নিৰীক্ষণৰ প্ৰয়োজন আছে। তেওঁ কয় যে অসুৰক্ষিত ভেকচিন আৰু এণ্টিভাইৰেল দৰুৱা ডাৰ্কনেটত বিক্ৰী কৰি থকা দেখা গৈছে। বজাৰত অভাৱ ঘটা PPEৰ বিক্ৰী বৃহৎ ৰূপত হৈছে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে নাওবৈচাৰ মছজিদ চৌহদত আৰক্ষীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত মছজিদৰ ইমাম আৰু মহিলাসহ 19 জনক আটক কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে লখিমপুৰৰ নাওবৈচাত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। নাওবৈচাৰ পান্ধুৱা কুৱেইট মছজিদৰ চৌহদত আৰক্ষীৰ এটা দলৰ ওপৰত জঁপিয়াই পৰিছিল একাংশ উন্মাদ লোক। ঘটনাৰ সন্দৰ্ভত আজি লখিমপুৰ আৰক্ষীয়ে আটক কৰে মছজিদৰ ইমাম, এগৰাকী মহিলাসহ 19 জন লোকক। আটকাধীন লোকসকলক বৰ্তমান লখিমপুৰৰ সদৰ থানাৰ লকাপত ৰখা হৈছে। উল্লেখযোগ্য যে মছজিদৰ চৌহদত ঘটনাত আহত হৈছিল নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ নাথসহ 2 জন CISF জোৱান। বৃহস্পতিবাৰে সন্ধিয়া মছজিদত নামাজ পঢ়িবলৈ 200ৰো অধিক লোক সমবেত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে মছজিদ চৌহদত উপস্থিত হৈছিল আৰক্ষী আৰু তেতিয়াই আৰক্ষীৰ দলটোলৈ উপৰ্যুপৰি শিলাবৰ্ষণ কৰিছিল একাংশ উন্মাদ লোকে। বন্ধুসকল, তাৰ পিছৰ 9 নম্বৰ খবৰটিয়ে হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগত আজব কাণ্ড। জামাতিক গোপনে চিকিৎসা কৰাৰ ভয়ংকৰ অভিযোগ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে। জিলা উপায়ুক্তক তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ। যি সময়ত সমগ্ৰ বিশ্বজুৰি চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি কৰোনাৰ বিৰুদ্ধে যুঁজখনত নিজৰ কৰ্তব্য পালন কৰি আহিছে, তেনে সময়তে বঙাইগাঁও ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ। স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া MM ইছলামৰ বিৰুদ্ধে জামাতিৰ লগত সুসম্পৰ্ক ৰাখি তেওঁলোকক মনে মনে চিকিৎসা সেৱা প্ৰদান কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে বঙাইগাঁও জিলা উপায়ুক্তৰ হাতত চিকিৎসকগৰাকীৰ বিৰুদ্ধে বহু তথ্য আহি পৰিছে বুলি কালি এক সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ জিলা উপায়ুক্তই চিন্তা কৰি আছে যে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ প্ৰয়োজনীয়তা আহিছে নেকি, কাৰণ তেওঁ জামাতিসকলৰ লগত সম্পৰ্ক ৰাখি চিকিৎসা সেৱা আগবঢ়াই আহিছিল বুলি খবৰ ওলাইছে। সেই হাস্পতালৰ পৰাই যেন মাৰাত্মক ৰোগটো বিয়পিছে তেনে কিছু তথ্য পোহৰলৈ আহিছে। জিলা উপায়ুক্তৰ হাতত বহু তথ্য আছে যে সেইগৰাকী চিকিৎসকৰ কাৰণে তেনে এটা ঘটনা গোটেই জিলাখনতে সংঘটিত হ'ল। DMCHত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ইতিমধ্যে কালি স্বাস্থ্য বিভাগৰ আয়ুক্ত আৰু সঞ্চালক বঙাইগাঁও জিলাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে কয় যে জিলা উপায়ুক্তক কোৱা হৈছে যে ভাবি চিন্তি সত্যতা চাইহে চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পুলিচে নিজে গোচৰ ৰুজু কৰি তেওঁক নিৰীক্ষণত ৰাখিছে। চিকিৎসকজনৰ আচাৰ ব্যৱহাৰ আমাৰ নজৰত আছে। ইপিনে সেই স্বাস্থ্য কেন্দ্ৰতে কৰ্মৰত এগৰাকী নাৰ্ছেও ইছলামৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ।
নাৰ্ছগৰাকীৰ অভিযোগ অনুসৰি চিকিৎসকজনৰ জামাতি জমিৰ আলীৰ সৈতে সুসম্পৰ্ক আছিল আৰু তেওঁৰ গৃহত গৈ সঘনে ভাত পানীও খাইছিল। দলাইগাঁও উজানপাৰাৰ জমিৰ আলী গুৱাহাটীৰ আঠগাঁও মছজিদত গৈ ধৰ্মীয় সভাত অংশ লৈ বঙাইগাঁৱলৈ উভতি আহিছিল। ইপিনে চিকিৎসকজনৰ বাবে স্বাস্থ্যকেন্দ্ৰটোৰ দুগৰাকীকৈ স্বাস্থ্যকৰ্মী ক্ৰমে অনুপম ঠাকুৰীয়া আৰু ববিতা বাজপৰৰ দেশতে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে দুগৰাকী কোভিড-19 ৰোগী ধৰা পৰাৰ পাছতে কালি বঙাইগাঁও জিলা প্ৰশাসনে স্বাস্থ্যকেন্দ্ৰটো চিল কৰি দিছে। লগতে স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসক নাৰ্ছকে ধৰি মুঠ 213 গৰাকী লোকক হোম কোৱাৰেণ্টাইনত থাকিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিছে। জানিব পৰা মতে চিকিৎসকজনৰ লগতে তেওঁৰ 5জনীয়া পৰিয়ালটোকো হোম কোৱাৰেণ্টাইনত ৰখা হৈছে।